গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী এটা বিতং বাতৰি ভোট গণনাৰ পূৰ্বে কঠোৰ হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস 25 এপ্ৰিলৰ ভিতৰত ৰঞ্জিত দাসক লাগে চিপ্ৰাংধাৰী তথ্য বিজেপিৰ প্ৰত্যেক গৰাকী প্ৰাৰ্থীলৈ ৰঞ্জিত দাসে লিখিছে পত্ৰ চিপ্ৰাংধাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব বিজেপি বন্ধ খামত চিপ্ৰাংধাৰীৰ নাম বিচাৰিছে ৰঞ্জিত দাসে এই পত্ৰখনলৈ মন কৰক 2021 নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰত্যেকগৰাকী বিজেপি প্ৰাৰ্থীলৈ গৈছে সভাপতি ৰঞ্জিত দাসৰ এই বিশেষ পত্ৰখনৰ যোগেদি গেৰুৱা দলৰ সভাপতি গৰাকীয়ে জানিব বিচাৰিছে দলীয় দায়িত্বত থাকি কোনে কোনে মাৰিলে চিপ্ৰাং 25 এপ্ৰিলৰ ভিতৰত প্ৰত্যেক প্ৰাৰ্থীয়ে দিব লাগিব তথ্য কঠোৰ সিদ্ধান্ত কি হয়তো দলৰ পৰা নিলম্বিত নহয়তো দলৰ পৰা বহিষ্কাৰ যিসকলে পোনপটীয়াকৈ নিৰ্বাচন খেলিছে তেওঁলোককতো বহিষ্কাৰ কৰিছোঁ আৰু যিসকলে তেনেকুৱা আছে তেতিয়া আমাৰ দলীয় সংবিধানে যিটো কয় সেইটোৰ আধাৰতে বিধিগতভাৱে ব্যৱস্থা লোৱা হ'ব ইতিমধ্যে দলীয় সিদ্ধান্তৰ বিৰুদ্ধে গৈ নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াই নিলম্বন হৈছে দিলীপ পাল লক্ষেশ্বৰ মৰাণকে ধৰি বহু কেইজন নেতা সকলোবোৰ তথ্য পোৱাৰ পিছত তদন্ত কৰি অনুশাসন কমিটিয়ে ল'ব ব্যৱস্থা কেণ্ডিডেটলৈ আমি চিঠি পত্ৰ প্ৰেৰণ কৰিছোঁ যদি কোনোবাই বিৰুদ্ধাচৰণ কৰিছে এতিয়াতো আমি ধৰক মুখেৰে কাৰোবাৰ কথা আমি শুনা নাই তথাপি কেণ্ডিডেটসকলক আমি জনাইছোঁ আৰু সেইখিনি আমি আমাৰ যি ডিচিপ্লিনাৰী একশ্যন কমিটি সেই ডিচিপ্লিনাৰী একশ্যন কমিটিৰ হাতত আমি অৰ্পণ কৰিম আৰু ডিচিপ্লিনাৰী একশ্যন কমিটিয়ে তদন্ত কৰিব সভাপতি গৰাকীৰ স্পষ্ট কথা বিজেপিয়ে ফলাফলত পাব লেটাৰ বা ডিষ্টিংশ্যন 28 তাৰিখে ৰঞ্জিত দাসে সদৰি কৰিব বিজেপিয়ে ক'ত পাব কিমান ভোট জনসাধাৰণে যি মেণ্ডেট দিছে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলক যি মেণ্ডেট দিছে সেই মেণ্ডেটক আমি সন্মান জনাম প্ৰয়োজন সাপেক্ষে বিৰোধী পক্ষত বহিম কাৰণ আমি নিশ্চিত যে আমাৰ যি আছে ৰাইজে যি আশীৰ্বাদ দিছে মই পূৰ্বতো কৈছোঁ হয় লেটাৰ নহয়তো ডিষ্টিংশ্যন আৰু 28 তাৰিখে মই ডিটেইলছ দিম কোনটো সমষ্টিত কিমান ভোট পাম কাৰণ কিয় পৃষ্ঠা প্ৰমুখসকলে আমালৈ হিচাপ পঠাই আছে ইতিমধ্যে ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাই বন্ধ খামত ৰঙিয়া সমষ্টিৰ চিপ্ৰাংধাৰীৰ নাম জমা দিছে সভাপতি ৰঞ্জিত দাসৰ হাতত আমি এখন পত্ৰ পাইছোঁ যিবিলাকে নিৰ্বাচনত দলৰ হৈ নালাগি অন্য সহায় সহযোগিতা কৰিছে তেনেকুৱা দুটা মণ্ডল তেনেকুৱা সৰু সুৰা থাকে দুজন এজন কাৰ্যকৰ্তা 5 বছৰৰ সংগঠনে কৰে আকৌ নিৰ্বাচন আহিলে তেওঁলোকে অকণমান ভূমিকাটো বেলেগ লয় সেইবিলাকক নিশ্চিতভাৱে আমাৰ দলৰ যি উচ্চস্তৰীয় কমিটি আছে বা আমাৰ কোৰ কমিটি আছে তেওঁলোকে অনুশাসন ল'ব লাগে কাৰণ আমি তাত ডিচিপ্লিন পাৰ্টি এতিয়া লক্ষণীয় হ'ব কোন প্ৰাৰ্থীয়ে কোন চিপ্ৰাংধাৰীৰ নাম লিখে বন্ধ খামত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ ভয়াৱহৰ ওপৰৰ মাজতে ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলিছে ভুৱা চিকিৎসকে এনে দুই ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ কৰিছে ভঙাগড় আৰক্ষীয়ে ভুৱা প্ৰমাণ পত্ৰৰে মহানগৰ এখন আগশাৰীৰ চিকিৎসালয়ত অনুশীলন চলাইছিল দুই মুন্না ভাই MBBS ৰাজ্যত কৰোনাৰ কালৰূপ তাৰ মাজতে গুৱাহাটীত মুন্না ভাই MBBS গ্ৰেপ্তাৰ দুই ভুৱা চিকিৎসক ৰাজ্যত কৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলিছে ছদ্মবেশী চিকিৎসকে এনে দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে ভঙাগড় আৰক্ষীয়ে আৰক্ষীৰ জালত পৰিছে ঋষিকেশ ভূঞা আৰু মনোৰঞ্জন ৰয় নামৰ দুজন মুন্না ভাই MBBS ইয়াৰে ঋষিকেশ ভূঞাৰ ঘৰ বশিষ্ঠ চাৰিআলি আৰু মনোৰঞ্জন ৰয় ঘৰ বকুৰ বটিয়ামাৰীত ভুৱা প্ৰমাণ পত্ৰৰে মহানগৰী এখন আগশাৰী চিকিৎসালয়ত অনুশীলন চলাইছিল দুই মুন্না ভাই MBBSে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নামত দুই ভণ্ড চিকিৎসকে উলিয়াইছিল প্ৰমাণ পত্ৰ এই অভিযোগ খুদ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ডক্টৰ সুজিত বৰ্ধনৰ MBBSৰ ভুৱা জালি চাৰ্টিফিকেট ব্যৱহাৰ কৰি ডাক্তৰী কৰি আছে বুলি তদন্তৰ ভাৰ ক্ৰাইম ব্ৰাঞ্চলৈ দিয়া হ'ল তাৰ পিছত
আমাৰ অনুসন্ধান আমাৰ যিটো তদন্ত অনুসৰি দুজন ব্যক্তিক আমি ইতিমধ্যে আটক কৰিছোঁ আৰু এজন ব্যক্তিক আমি আটক কৰিছোঁ সোধপোছ চলি আছে বিশ্ববিদ্যালয়খনৰ নামত ভুৱা প্ৰমাণপত্ৰ উলিওৱাৰ অভিযোগত ভঙাগড় থানাত দাখিল কৰা হৈছিল এজাহাৰ ভাৰপ্ৰাপ্ত পঞ্জীয়কগৰাকীৰ অভিযোগৰ ভিত্তিতেই 2 ভুৱা চিকিৎসকক ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চমজাই দিছে ক্ৰাইম ব্ৰাঞ্চক ইয়াৰ পিছতে 2 অভিযুক্তক আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত লৈ ক্ৰাইম ব্ৰাঞ্চে ক্ষীপ্ৰতৰ কৰি তুলিছে তদন্ত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জালত পৰিছে আন এজন লোক ক্ৰাইম ব্ৰাঞ্চৰ সন্দেহত 2 ভুৱা চিকিৎসকৰ লগত জড়িত আছে এটা বৃহৎ চক্ৰ মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমান নিউজ 18 অসম নৰ্থ ইষ্ট কালদৈত কৰোনা ক্ৰমাৎ জটিল কৰি তুলিছে ৰাজ্যৰ পৰিস্থিতি কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ অধিক তৎপৰতাৰে কাম আগবঢ়াইছে স্বাস্থ্য বিভাগে কোভিড ৰোগীৰ চিকিৎসাৰ বাবে শীঘ্ৰে সাজু কৰি তোলা হ'ব 1050খন বিছনা ৰাজ্যত ভয়াবহ ৰূপত কৰোনাৰ সংক্ৰমণ কৰোনাৰ বিৰুদ্ধে যুঁজ ৰাজ্য চৰকাৰৰ মজুত আছে পৰ্যাপ্ত অক্সিজেন ঔষধ স্থাপন হ'ব নতুন কোভিড হাস্পতাল কৰোনা মহামাৰীয়ে ক্ৰমাৎ অধিক জটিল কৰি তুলিছে ৰাজ্যৰ পৰিস্থিতি কালদৈত্য কৰোনাৰে যুঁজ দিবলৈ অধিক তৎপৰ হৈছে ৰাজ্য চৰকাৰ শেহতীয়াকৈ কামৰূপ মহানগৰত কৰোনা সংক্ৰমণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ উঠিছে চৰকাৰ প্ৰশাসন কৰোনা আক্ৰান্তৰ চিকিৎসাৰ বাবে সৰুসজাই ষ্টেডিয়ামত পুনৰ নিৰ্মাণ কৰা হৈছে কোভিড কেয়াৰ চেণ্টাৰ সৰুসজাই লগতে খানাপাৰাত উপস্থিত হৈ কোভিড কেয়াৰ চেণ্টাৰৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত 4-5 দিনৰ ভিতৰত সাজু কৰি তোলা হ'ব 1050খন কোভিডৰ বিছনা ইয়াৰে সৰুসজাইত 400খন পতঞ্জলীত 400খন আৰু কাহিকুছিত 250খন কোভিডৰ বিছনাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে আজি আমি সৰুসজাই খানাপাৰা পতঞ্জলী আৰু কাহিকুছিত SIDG হোষ্টেল আছে এই চাৰিটা জায়গা আমি চাম তাত ইতিমধ্যে কামবোৰ আৰম্ভ হৈছে সমান্তৰালকৈ GMCH অথবা খানাপাৰাত স্থাপন হ'ব কোভিডৰ নতুন হাস্পতাল য'ত থাকিব 100টা ICU আৰু 460খন অক্সিজেন বেড 20-25 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব কোভিডৰ এই নতুন হাস্পতালখন আনহাতে 2 দিনৰ পিছত কোভিড ৰোগীৰ বাবে সাজু হ'ব সৰুসজাইৰ কোভিড কেয়াৰ চেণ্টাৰ ইতিমধ্যে শিঙিমাৰী MMCH GMCH আৰু জখমা হাস্পতালত চলি আছে কোভিড ৰোগীৰ চিকিৎসা খানাপাৰাত আমি ICUৰ সৈতে এখন আমি হস্পিটাল বনাব খুজিছোঁ য'ত মেডিকেল কলেজৰ উপৰিও তাত হস্পিটাল হয় ICU থাকে ট্ৰিটমেণ্ট হয় গোটেইখিনি হ'ব পাৰে দিল্লী আদি জায়গাত যেনেকৈ DRDO হস্পিটাল বনাইছে তেনেকৈ আমি এখন কেম্প হস্পিটাল বনাব খুজিছোঁ সমান্তৰালকৈ কৰোনাৰে যুঁজিবলৈ ৰাজ্যত বৰ্তমান মজুত আছে পৰ্যাপ্ত অক্সিজেন আৰু সকলো ধৰণৰ ঔষধ অসমত অক্সিজেনে হওক ৰেমডেচিভিৰ ইনজেকশ্যনে হওক হস্পিটাল বেডে হওক এই মুহূৰ্তলৈকে আমাৰ হাতত আছে সকলো ৰাজ্যতে বেয়া অৱস্থা কিন্তু আমাৰ যি 50 MT অক্সিজেন আছে আৰু সৰু সৰু অক্সিজেন প্লান্ট আমি বনাবৰ কাৰণেও লাগি আছোঁ ইপিনে ৰাজ্যত দেখা দিয়া ডাবল মিউটেণ্টক লৈ গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সাধাৰণ কোভিড ৰোগীৰ পৰা আছুতীয়াকৈ ৰখাৰ কোনো প্ৰয়োজন নাই ডাবল মিউটেণ্ট সংক্ৰমিত ৰোগীক ডাবল মিউটেণ্ট তেনেকুৱা তেওঁলোকো কোভিডেই কিন্তু তাত আপুনি কোনজন ৰোগীৰ ডাবল মিউটেণ্ট আছে কোনজন ৰোগীৰ ছিংগল মিউটেণ্ট আছে তাক জিনমিক সিকুৱেন্স কৰিব লাগিব সেইটো কৰোঁতে কৰোঁতে ৰোগীজন ভালেই হৈ যাব
বিগত বৰ্ষতকৈ এইবাৰ অধিক দ্ৰুত সংক্ৰমণাত্মক হৈ উঠিছে কৰোনা ভাইৰাছ। বিগত বৰ্ষত এখন ঘৰত এজনৰ হলে আনজনে সাৱধানতা অৱলম্বন কৰিলে ৰক্ষা পৰিছিল, কিন্তু এইবাৰ চিন্তাজনক। যোৱাবাৰ আপুনি এটা ঘৰত এজনৰ যদি কোভিড হয় বাকী কেইজন সাৱধান হ'লে বাচি যায়, কিন্তু এইবাৰ কোভিডটো ইমান লাইট যে এখন ঘৰত এতিয়ালৈকে আমি যিটো পৰ্যবেক্ষণ কৰিছোঁ এজনৰ যদি হৈছে গোটেই কেইজনৰ হৈছে। ইপিনে কোভিড ৰোগীৰ খাদ্য খোৱা পানীতকৈ এইবাৰ অধিক গুৰুত্ব দিয়া হৈছে অক্সিজেন আৰু ঔষধত। কোভিড ৰোগীক ঘৰৰ পৰাই খাদ্য আৰু খোৱা পানী যোগানৰ পৰামৰ্শ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যে খোৱা বোৱা যি আছে যিমান পাৰে ঘৰৰ পৰা পঠাব যত্ন কৰক। সেইবিলাক কথাত লাগি থাকিলে অক্সিজেন ইনজেকশ্যনত আমাৰ মানুহে লাগিব নোৱাৰিব। ছুপাৰিনটেণ্ডেণ্টসকলক আমি কৈছোঁ যিমান পাৰি দিবৰ কাৰণে। আজি আমি ৰেট এটাও ফিক্স কৰি দিম যে ইমান টকা আপোনালোকে খৰচ কৰিব পাৰিব, কিন্তু মই ৰাইজক আবেদন জনাম যে আপোনালোকে ঘৰতে থাকক চিৰিয়াছ যেতিয়ালৈকে নাহক। সেইবিলাক এইবাৰ মই নাভাবোঁ যে সমাধান কৰাৰ আমাৰ কাৰণেও শক্তি থাকিব, কাৰণ হাজাৰত পেচেণ্ট আহিব যদি সঁচাকৈয়ে কোভিড আহে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য আৰু বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ফলে কৰোনা সংক্ৰমণৰ পৰা বাচিবলৈ বিশেষ পদ্ধতি BSF জোৱানৰ নাকেৰে গৰম ভাৱ উজাই লৈ কৰোনা সংক্ৰমণ ৰোধৰ চেষ্টা চলাইছে সীমান্তৰক্ষী জোৱানে। এই দৃশ্য দেখা গ'ল ঝাৰখণ্ডৰ হাজিৰাবাগৰ BSF কেম্পত। প্ৰেছাৰ কুকাৰৰ পৰা GI পাইপেৰে গৰম ভাৱ লোৱাৰ ব্যৱস্থা কৰা হৈছে BSF কেম্পটোত। একেটা সময়তে 6 পৰা 8 গৰাকী জোৱানে ল'ব পাৰে এই গৰম ভাৱ। খবৰ দি যাম বাতৰি লৈছো এটি বিৰতি। লোকেৰে ভৰি পৰিছে ৰঙিয়া ৰেল জংচন, কিন্তু জংচনত নাই কোভিড টেষ্টৰ কোনো ব্যৱস্থা, যাৰ ফলত ৰঙিয়াত বৃদ্ধি পাইছে কৰোনা সংক্ৰমণৰ আশংকা। কৰোনা সংক্ৰমণৰ ভয়, ৰঙিয়া ৰেল জংচনত আতংকময় পৰিৱেশ। বৰ্হি ৰাজ্যৰ পৰা অহা শ শ লোকেৰে ভৰি পৰিছে ৰঙিয়া ৰেল জংচন। ৰেল জংচনত নাই কোভিড টেষ্টৰ কোনো ব্যৱস্থা। বৰ্হি ৰাজ্যৰ পৰা অহা লোকসকলৰ মাজত নাই সামাজিক দূৰত্ব। বেছি সংখ্যক লোকৰে নাই মাস্ক। বৰ্হি ৰাজ্যৰ লোকসকল ক'ৰ পৰা আহিছে ক'লৈ যাব তাৰ নাই কোনো ঠিকনা। আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে এনেদৰে ৰেল জংচনৰ পৰা গন্তব্যস্থানলৈ গতি কৰিছে দুখনকৈ ৰেলৰ সহস্ৰাধিক ৰেল যাত্ৰীয়ে। উজনিমুৱা লোকমান্য তিলক এক্সপ্ৰেছ আৰু তিৰুভান্তাপুৰম এক্সপ্ৰেছেৰে আহিছে এই লোকসকল। ইয়াতে ট্ৰেইনৰ পৰা নামাৰ পিছত ইয়াতে টেষ্ট কৰিছে নেকি? টেষ্ট কৰা নাই ন? একো সোধাও নাই? সুধিছে? টেষ্টিং একো ব্যৱস্থা হোৱা নাই ন ইয়াতে? আপোনালোকে তাৰ পৰা আহোঁতে তাত টেষ্ট কৰিছিল নেকি? তাত টেষ্ট কৰিছিল। লোকসকলক লৈ এতিয়া চৰম অনিশ্চয়তাত ভুগিছে সচেতন লোক। ইপিনে কোভিড সংক্ৰমণে অনা বিপদজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া নগৰখন এফালৰ পৰা চেনিটাইজ কৰিছে মহকুমা প্ৰশাসনে। যোৱা কিছুদিনত ৰঙিয়াত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা, যাক লৈ শংকিত হৈ পৰিছে প্ৰশাসন। মহকুমা প্ৰশাসনে ৰঙিয়া পৌৰসভাৰ সহযোগত ৰঙিয়া নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয়সমূহ চেনিটাইজ কৰাৰ পিছত স্বস্তিৰ নিশ্বাস পেলাইছে ৰঙিয়াবাসীয়ে। অৱশ্যে তাৰ মাজতো মাস্ক পৰিধান নকৰে এচাম লোকে। সেই সাধাৰণ লোকৰ মাজত ৰঙিয়াত সজাগতা সৃষ্টিৰ লগতে মাস্ক বিতৰণ কৰিলে ৰঙিয়াৰ ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনছে। লগতে সকলো পথচাৰী যাত্ৰীক হাত চেনিটাইজ কৰাৰ বাবে চেনিটাইজাৰ যোগান ধৰিলে। এতিয়াতো কৰোনা টাউন বুলি নহয়, গাঁৱতো লাহে লাহেকৈ স্প্ৰেড হ'ব পাৰে। চ' মানে অলপ সজাগতা কৰি আমি এতিয়া চেনিটাইজেশ্যনৰ প্ৰথম আজিৰ পৰা ষ্টাৰ্ট কৰালোঁ পুৰা টাউনত, আৰু চেনিটাইজেশ্যন চলি থাকিব। FLSত এনাউন্সমেণ্ট চলি থাকিব। আমি যিমানে ইয়াক আওকাণ কৰিম সিমানে আমাৰ কাৰণে ভয়ংকৰ,
আৰু এই কৰোণাৰ মহামাৰীৰে আমি যিটো পৰিস্থিতি দেখা পাইছোঁ তাৰ সন্মুখীন হৈছোঁ তাৰ কাৰণে সজাগতাটো বহুত অত্যন্ত প্ৰয়োজনীয়। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰ্মচাৰী অপহৰণ কাণ্ডৰ 48 ঘণ্টা উকলি যদিও এতিয়াও দায়িত্ব স্বীকাৰ কৰা নাই কোনো উগ্ৰপন্থী সংগঠনে, যাৰ ফলত শংকিত হৈ উজাগৰি নিশা কটাইছে অপহৃতৰ পৰিয়ালে। ইফালে অপহৰণ কাণ্ডৰ লগত জড়িত অভিযোগত এই পৰ্যন্ত 14জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অপহৰণ কাণ্ডৰ 48 ঘণ্টা উকলিল, এতিয়াও দায়িত্ব স্বীকাৰ কৰা নাই কোনো উগ্ৰপন্থী সংগঠনে। ক'ত আছে ONGCৰ 3 অপহৃত কৰ্মচাৰী? এই পৰ্যন্ত 14জনক গ্ৰেপ্তাৰ। ONGCৰ কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ 48 ঘণ্টা উকলিল, কিন্তু কোনো সংসূত্ৰ নাই 3 অপহৃতৰ। কোনো উগ্ৰপন্থী সংগঠনেও এই পৰ্যন্ত স্বীকাৰ কৰা নাই অপহৰণ কাণ্ডৰ দায়িত্ব। কিন্তু ক'ত কাৰ জিম্মাত আছে মোহিনী মোহন গগৈ, ৰিতুল শইকীয়া আৰু অলোকেশ শইকীয়া? তাকে লৈ এতিয়া অধিক উদ্বিগ্ন আৰু শংকিত হৈ উজাগৰি নিশা কটাইছে 3 অপহৃতৰ পৰিয়ালে। শোকত ভাগি পৰিছে তিতাবৰৰ বৰহোলা নাঙলগাঁৱৰ অপহৃত ৰিতুল শইকীয়াৰ পৰিয়ালবৰ্গ। কোলাত 4মহীয়া সন্তানক লৈ স্বামীক মুকলি কৰি দিবলৈ অশ্ৰুসিক্ত নয়নেৰে কাতৰ আহ্বান জনালে ৰিতুলৰ পত্নীয়ে। একো বুজি পোৱা নাই, বাহিৰে ক'লে দুখে লাগে। তেওঁলোকে যাতে ঘূৰাই দিয়ে, গোটেইকেইজনকে মুক্ত কৰি দিয়ে। 3জনৰে মুক্তিৰ বাবে শৰাই আগবঢ়াই কৰজোৰে প্ৰাৰ্থনা কৰিলে অপহৃত ৰিতুলৰ ভাতৃয়ে। আহ্বান জনাইছোঁ, যদি তেওঁলোকক কোনোবা সংগঠন নিছে সোনকালে ঘূৰাই দিব লাগে। সমান্তৰালকৈ অপহৃত মোহিনী মোহন গগৈৰ বাসগৃহতো একেই শোকাকুল পৰিৱেশ। অপহৰণকাৰীলৈ তামোল পানেৰে শৰাই আগবঢ়াই অশ্ৰুসিক্ত নয়নেৰে দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনালে মোহিনী মোহনৰ পিতৃ মাতৃয়ে। আনহাতে ONGCৰ অপহৃত কৰ্মচাৰীৰ পৰিয়ালৰ কাষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সজাতি দল। অপহৃত মোহিনী মোহন গগৈৰ পত্নী আৰু পিতৃক সাক্ষাৎ কৰি বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত বুজ লয় ছাত্ৰ সংগঠনটোৱে। ONGCৰ 3 কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ ৰাজহুৱাকৈ দায়িত্ব স্বীকাৰ কৰি শীঘ্ৰেই বিনা চৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাই। এই 3জন কৰ্মচাৰী ONGCৰ 3জন কৰ্মচাৰী তেখেতলোকক অতি শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। যোনে তেখেতলোকক লৈ গৈছে 3জন ভাইটিকে সোনকালে যাতে তেওঁলোকে স্বীকাৰ কৰি দিয়ে। আমি পৰিয়ালটো সকলোৱে শোকত ভাগি পৰিছোঁ, তেওঁলোকৰ কাৰণে সকলোৱে চিন্তিত হৈ আছোঁ। চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ লগত জড়িতৰ অভিযোগত এই পৰ্যন্ত 14জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰে 4জনক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে গেলেকী আৰক্ষীয়ে। আনহাতে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 5 অভিযুক্তক প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ জিম্মালৈ। সমান্তৰালকৈ শিমলুগুৰি আৰক্ষীয়ে 3 দিনৰ বাবে নিজৰ জিম্মাত লৈছে 3 অভিযুক্তক। লগতে 2 অভিযুক্তক 3 দিনৰ জিম্মাত লৈ ডিমৌ আৰক্ষীয়েও অব্যাহত ৰাখিছে তদন্ত। কিন্তু এই পৰ্যন্ত চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ সঠিক তথ্য উলিয়াব পৰা নাই আৰক্ষীয়ে। ডিমৌৰ পৰা কৃষ্ণ ৰাইডঙীয়া, তিতাবৰৰ পৰা অনমোল যাদৱ, নাজিৰাৰ পৰা নবুল কোঁৱৰ আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এবাৰ অধিক সংক্ৰামক ৰূপত আহিছে COVID-19 ভাইৰাছ। এখন নহয় 2খন মাস্ক ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে আমেৰিকাৰ এগৰাকী সংক্ৰামক ৰোগ বিশেষজ্ঞই। মাস্ক কৰোনাৰ পৰা হাত সাৰি থাকিবলৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। মাস্ক পৰিধান কৰি আমি বহু পৰিমাণে সুৰক্ষিত হ'ব পাৰোঁ মহামাৰী কৰোনাৰ পৰা। কিন্তু আপুনি মই পিন্ধি থকা মাস্কখন কেনেদৰে সুৰক্ষিত কৰোনাৰ পৰা হাত সাৰিবলৈ?
হয়, এইখিনিতে এটা প্ৰশ্ন উত্থাপিত হয়, আমি যি মাস্ক পৰিধান কৰি আহিছোঁ, এই মাস্কখনে কেনেদৰে সুৰক্ষা প্ৰদান কৰিছে আপোনাক মহামাৰী কৰোনাৰ পৰা? হয়, শেহতীয়াকৈ এক তথ্য সন্মুখলৈ আহিছে যে কেৱল এখন মাস্ক পৰিধান কৰিলেই আপুনি হাত সাৰিব নোৱাৰিব মাৰাত্মক কোভিড-19ৰ পৰা। আমেৰিকাৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক ডক্টৰ এন্থনী ফৌচি, তেওঁ আমেৰিকাৰ এগৰাকী লিডিং ইনফেকচিয়াছ ডিজিজ এক্সপাৰ্ট হয় আৰু তেওঁ এই তথ্য সদৰি কৰি কৈছে যে কেৱল এখন মাস্ক পিন্ধিলে আপুনি হাত সাৰিব নোৱাৰিব কোভিড-19ৰ পৰা। তেওঁ কৈছে যে এখন চাৰ্জিকেল মাস্ক আৰু তাৰ ওপৰত কাপোৰৰ মাস্ক পৰিধান কৰিলেহে আপুনি হাত সাৰিব মাৰাত্মক কোভিড-19ৰ ভয়াৱহতাৰ পৰা। অৱশ্যে চিকিৎসকগৰাকীয়ে উল্লেখ কৰিছে যে যদিহে আপুনি N95 মাস্ক পৰিধান কৰে তেতিয়াহ'লে দুখন মাস্ক পৰিধান কৰাৰ প্ৰয়োজন নাই, কেৱল এখন N95 মাস্ক পৰিধান কৰিয়ে আপুনি হাত সাৰিব পাৰিব মাৰাত্মক কোভিডৰ পৰা। আৰু এতিয়া আহিছোঁ আপুনি মই পৰিধান কৰা মাস্কখন কেনেদৰে আপুনি পৰিধান কৰিছে বা পৰিধান আমি কৰিছোঁ। হয়, এই ক্ষেত্ৰতো এটা বিশেষ পদ্ধতি তেওঁ উল্লেখ কৰিছে কেনেদৰে আমি মাস্ক পৰিধান কৰিলে অধিক সুৰক্ষিত হ'ব পাৰোঁ। এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত আপুনি প্ৰত্যক্ষ কৰিছে আপুনি প্ৰথমে এখন চাৰ্জিকেল মাস্ক পৰিধান কৰিলে, তাৰপিছত এখন কাপোৰৰ মাস্ক অৰ্থাৎ দুখন মাস্ক পৰিধান কৰিলে, কিন্তু কেনেদৰে পৰিধান কৰিব এটা বিশেষ পদ্ধতি তেওঁ দেখুৱাইছে আৰু এই পদ্ধতি অনুসৰি এটা গাঁঠি এটা দিব লাগিব বা এটা পাক মাৰি মাস্কখন আপুনি পৰিধান কৰিব লাগিব, তেতিয়াহে আপুনি বহু পৰিমাণে সুৰক্ষিত হ'ব এই ভয়াৱহ মাৰাত্মক কৰোনা ভাইৰাছৰ পৰা। আৰু এতিয়া আহিছোঁ ছিংগল মাস্ক আৰু ডাবল মাস্ক পৰিধান কৰিলে আপুনি কিমান সুৰক্ষিত সেই বিষয়ে জনাবলৈ। এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত আপুনি প্ৰত্যক্ষ কৰিছে যে ছিংগল মাস্ক অৰ্থাৎ এখন মাস্ক পৰিধান কৰিলে অৰ্থাৎ চাৰ্জিকেল মাস্ক যদি আপুনি পৰিধান কৰে তেতিয়াহ'লে আপুনি 56.1% সুৰক্ষিত। যদিহে আপুনি এখন চাৰ্জিকেল মাস্ক পৰিধান কৰে তেতিয়াহ'লে আপুনি 56.1% সুৰক্ষিত আৰু যদিহে আপুনি এখন কাপোৰৰ মাস্ক পৰিধান কৰে তেতিয়াহ'লে আপুনি 51.4% সুৰক্ষিত। আৰু ঠিক তেনেদৰে যেনেদৰে বিশেষজ্ঞগৰাকীয়ে উল্লেখ কৰিছে যদিহে আপুনি দুখন মাস্ক পৰিধান কৰে তেতিয়াহ'লে 77% আপুনি সুৰক্ষিত আৰু আপুনি যদিহে দুখন মাস্ক পৰিধান কৰে চাৰ্জিকেল মাস্ক আৰু কাপোৰৰ মাস্ক তেতিয়াহ'লে আপুনি 85.4% সুৰক্ষিত। এই তথ্য দাঙি ধৰা হৈছে চাৰ্জিকেল মাস্ক আৰু তাৰ ওপৰত কাপোৰৰ মাস্ক পৰিধান কৰে তেতিয়াহ'লে আপুনি 85.4% সুৰক্ষিত। সময় হৈছে আন এটি সৰু বিৰতিৰ।